আমি ইতিমধ্যে সকলকে জনাইছো যে সকলোৱে এই মুহূৰ্তত জ্ঞাত হৈছে যে মহানগৰী খাৰঘুলিত এক ভয়ংকৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু 2024 বৰ্ষতো দেখা গৈছিল যে জুৰুডত এক ভয়ংকৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ এবছৰ নহতে পুনৰ একে ধৰণৰ ভয়ংকৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰী খাৰঘুলিত আৰু এতিয়া খাৰঘুলিত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে বহুকেইটা বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে বহুকেইখন দোকান ক্ষতিগ্ৰস্ত হৈছে বহুকেইখন বাহন ক্ষতিগ্ৰস্ত হৈছে আৰু খাৰঘুলিত বৰ্তমান বিদ্যুৎ কৰ্তন কৰি দিয়া হৈছে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে লগতে এই খাৰঘুলিত আজিৰ যি জলবিস্ফোৰণৰ ঘটনা সংঘটিত হ'ল তাৰ পাছত মহানগৰীত 3 দিনলৈ অৰ্থাৎ 5 জানুৱাৰী আজিৰ পৰা 5 জানুৱাৰীলৈকে পানী যোগান বন্ধ থাকিব মহানগৰবাসীৰ বাবে আৰু এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া খাৰঘুলিবাসীয়ে খুব উজাৰিছে জল বোৰ্ডৰ ওপৰত বা চৰকাৰৰ ওপৰত তেওঁলোকে খুব উজাৰিছে কিয় এনে ধৰণৰ আসলতে ঘটনা দুনাই সংঘটিত হৈ থাকে আৰু এটা কথা যদি আমি চাবলৈ যাওঁ যে মহানগৰীত প্ৰতিদিনে কিন্তু সৰু বৰ এনে ধৰণৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হৈ থাকে তাৰ পাছতো কিন্তু কোনো ধৰণৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এতিয়া স্থানীয় ৰাইজে বা মহানগৰবাসীয়ে এইখিনি সময়ত এটা প্ৰশ্ন উত্থাপন কৰিছে যে এয়া আসলতে জনসাধাৰণৰ ভালৰ কাৰণে কৰিছে নে এয়া জনসাধাৰণক আসলতে মৃত্যুৰ মুখত ঠেলি দিবৰ কাৰণে এনে ধৰণৰ পাইপৰ ব্যৱস্থা কৰিছে আসলতে মৰাল ফান্ড বুলি তেওঁলোকে অভিহিত কৰিছে এই জায়গা পাইপসমূহক আৰু জল বোৰ্ডৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে খুব উজাৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত খাৰঘুলিবাসীৰ মন্তব্য আমাৰ হাতত আছে আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম আসলতে তেওঁলোকে কেনে ধৰণেৰে খুব উজাৰিছে চৰকাৰৰ ওপৰত বা জল বোৰ্ডৰ ওপৰত আজি ঘটনাৰ পাছতে খাৰঘুলি জলবিস্ফোৰণৰ পাছতেই কেনেদৰে খুব উজাৰিছে স্থানীয় বাসিন্দাই তাৰ সেই মন্তব্য আপোনালোকক শুনোৱাৰ চেষ্টা কৰিম কেনেকে হৈছে সেইটো এতিয়া আমিও নাজানো আমি ঘৰৰ ভিতৰত আছিলো কিন্তু মানে বহুত ডাঙৰ এটা শব্দ হৈছে 9:30 হৈছে মানে আমি ভাবিছো ধুমুহা হৈছে কিন্তু চাওঁ যে পানী একদম পুৰা ওপৰলৈ মাৰি দিছে লাইট চাইট সব জ্বলি গৈছে গছ গছনি ভাঙি মানুহৰ বহুত অনিষ্ট হৈছে দেই কাৰ ভুল বুলি ভাবব এইটো আৰু জায়গাৰে ভুল হ'ব কাৰণ তেওঁলোকৰ কামবিলাক ভাল নহয় যতে পানী লাইন দিছে ততে লিক এজন বুঢ়া মানুহৰ মাথাও ফাটিছে নিলে এতিয়া তেখেতক ফাৰ্মাচীত লৈ গৈছে মানে বহুত লছ হৈছে আৰু আমাৰ এইখিনি বহুতেই লছ সুগার প্রেসার সুগার আছে মানে হেৰি নকৰিব ইমান বেছি হেৰি কৰিলে একদম হেৰি হ'ব লাইটটো দি দেখোন লাইটটো নাই ভিজি গৈছিল নেকি ভিজা নাই তেওঁ ভিজা নাই তেওঁ বাচাইছে কাষৰে মানুহ আছিলে তেওঁ বাচাইছে এই কপিছে ভিতৰতে আছিলে ঘৰৰ ভিতৰতে আইতাৰ ঘৰৰ ভিতৰতে আছিলে তাৰপিছত যেতিয়া ফৰ্চটো আহিল পানীৰ কাষৰে মানুহ এজনী আহি কেনে দৌৰা ঢাপৰা কৰি কিনে বচালে এতিয়া কিন্তু কপি আছে তেখেতে কপি আছে এতিয়া বিকজ একচুৱেলি ঠাণ্ডা ইমান তাতে পানীৰ ফৰ্চ ইমান আৰু ভয়ো খাইছে গোটেইখিনি বস্তু একেলগে তেওঁ সেইকাৰণে বেছি হৈছে বয়স কিমান আপুনি 80 ক্ৰছ কৰিছে হয় হয় 80 ক্ৰছ हम इसी जगह थे हम अपना गाड़ी को पोछ रहे थे और उसके बाद प्रेशर जब खुला ना तो आंधी तूफान अंधेरा हो गया अंधेरा होने के बाद हम लोग भाग गए भागने के बाद बहुत काफ़ी देर तक ये प्रेशर चलते रहा उसके बाद कोई दिखाई नहीं दिया यहाँ पर बस पानी का पाइप हाँ पानी का पाइप फटा पानी का पाइप उसके बाद तो लोग भी आया पानी कम किया उसके बाद आपका क्या क्या नुकसान हुआ हमारा नुकसान तो अब गाड़ी यहाँ रखा है मोटर वाला गाड़ी है अब क्या पता सही है कि गलत है पानी तो पूरा हिल गया पानी में पड़ गया पूरा गाड़ी बैटरी वाला गाड़ी है